আপি চাবা যাবি বাছা ৰাতি নাথাকিবি, যাদু যাদু কৰি বাছা গোটেই দিব আপি, উচাহি খাবি জাগি হুবি চৰকে খাতি, দেৱে ভূতে ধৰব চাবি সাৱধানে থাকবি। ঐ আলপতি কি কৰি আছা? কিনো কৰবি, এনে বহি আছো ৰ। তোৰ কাৰণে মই আজি এটা বঢ়িয়া সাঁথৰ লৈছো। যদি উত্তৰ দিব পাৰা তেনেহ'লে গাঁৱৰ যিটো আপি নম্বৰ লাগে তোক মই সেইটো এপিয়ে নম্বৰ আনি দিম। দে তাড়াতাড়ি কো, তেনেহ'লে কিহত দেৰি? তই স্কুলত যাওঁতে মায়েৰে 5 টকা পইচা দিলে, তাৰে 3.5 টকা নিলে, তোৰ ফালে আৰু কিমান বাকী ৰ'ব? মোৰ ফালে ৰ'ব 2 টকা। কেনেকে 2 টকা ৰয়? একবাৰ ভালকে ভাবি চাচোন। ভালকে ভাবিছে কৈছো, মোৰ ফালে 2 টকাই ৰ'ব। নহয়, তোৰ ফালে 1.5 টকা ৰ'ব, কাৰণ তোৰ হাতত 5 টকা পইচা আছিল। 5 টকা 3.5 টকা নিলি আৰু 1.5 টকাই বাকী ৰ'ব তোৰ হাতত। ঠিক আছে, মই বাৰু হাৰিলো। ইয়াত তোমাক এটা সুধিম, তুমি এটিৰ উত্তৰ দিবা। ঠিকে আছে, সুধা। তোমাৰ হাতত 5টা মাৰ্বল আছিল, তাৰে 3টা নিলা, তোমাৰ ফালে কেইটা ৰ'ব? এটি প্ৰশ্নৰ কথা কৈছে, এটি প্ৰশ্নৰ উত্তৰ ইজনী তিনি দিব। 5টা মাৰ্বলত 3টা নিলে, মোৰ ফালে 2টা ৰ'ব। মই কৈছো তোমাৰ ফালে 5টাই ৰ'ব। কেনেকে বাৰু মোক বুজাই দিছো। 5টা মাৰ্বলত 3টা নিলা মানে ৰংটোহি নিলা বুলি কৈছো। ৰংটো নিলে হয়তো তোমাৰ ফালে 5টাই ৰ'ব। সেইটো হয়, তুমি কোৱা কথাটো খেলাবা নোৱাৰি। এতিয়া দৰে হিচাপ বৰাবৰ যে তুমি এটা ধৰিছা, মই এনচাৰ দিব নোৱাৰিলো, আৰু মই এটা ধৰিছো, তুমি এনচাৰ দিব নোৱাৰিলো। দৰে হিচাপ বৰাবৰ। এতিয়া ঘৰত গধূলি হ'ল, বতৰটো বেয়া কৰিছে। এনেকুৱা ভিডিঅ' আহি থাকিব, সকলোৱে চাই থাকিবি দেই। লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবি দেই।